নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে, সুস্থ আছে। আজি দাদাৰ জোৰণ, সেইকাৰণে মই ওলাই ৰেডি হৈছোঁ এতিয়া আৰু জোৰণ গৈ আপোনালোকক কইনাক দেখুৱাম আৰু কইনাক কি কি দিলোঁ সেয়াও দেখুৱাম। তেতিয়াহ'লে ব'লক মোৰ লগত। ইফালে পেহী আৰু মই ৰেডি হৈছোঁ। আজি পেহীক চুলি তুলি মেলি দিছোঁ একদম, বিয়া দেখিছে আপোনালোকে চাওক। এতিয়া আমি জোৰণত যাবৰ কাৰণে গাড়ীত গৈছোঁ আৰু এইফালে আছে দৰতি আৰু এইফালে আছে গুণগুণ। কিবা খোৱা গুণগুণ? হাই খোৱা। আহি পালোঁ কইনাৰ ঘৰ আৰু কইনাৰ ঘৰৰ মানুহে দৰাৰ ঘৰৰ মানুহখিনিক আদৰি ভিতৰলৈ লৈ যায় আৰু আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম কইনাক কি কি দিয়ে আৰু কইনাজনীকো দেখুৱাম ভালদৰে। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া গোটেই মানুহখিনি ভিতৰলৈ সোমাই আহি আছে। আমাৰ ৮০টামান মানুহ গৈছিলে জোৰণত, আমাৰ ফালৰ মানে দৰাৰ ফালৰ, আৰু গোটেই মানুহখিনি লাহে লাহে সোমাই এতিয়া বহিব লৈছে। এতিয়া কইনাক বাহিৰলৈ ওলাই যাবৰ কাৰণে নিমন্ত্ৰণ দিব আহিলোঁ আৰু কইনাক দেখি আচলতে ক'বলৈ ভাষা নাই। নিজৰ মৰমৰ ঘৰখন, নিজৰ মাক দেউতাক, নিজৰ দাদা ভাইটিক এৰি এখন ঘৰৰ পৰা আন এখন ঘৰলৈ যোৱাটো আচলতে কিমান কষ্টকৰ হয় সেইটো ছোৱালীবিলাকেহে বুজি পায়, বেলেগে হয়তো বুজি নাপাব। কিন্তু কি কৰিব, উপায়তো নাই। এনেকৈয়ে যিহেতু নিয়মবোৰ চলি আহিছে এনেকৈয়ে চলি থাকিব, কিন্তু বহুত কষ্টকৰ হয় এইটো সময়।
ভাত খোৱা ভিডিঅ'টো কৰিবলৈ ৰৈ গ'ল আৰু এইফালে ভাত খাই উঠি তামোল খোৱাটো মোৰ নিয়মেই হয় আৰু এইটো খাই ল'লোঁ। এইফালে এই তিনিজনী মোৰ পেহী।